নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ প্ৰাচুৰ্য ছাৰ। তো তোমালোকৰ আজি হ'ল 25 নৱেম্বৰ আৰু আমাৰ মাজত পৰীক্ষালৈ আছে 16 দিন, 16 ডেজ 16 দিন। তো এই 16 দিন কোনটো গতিত যাম আমি? বহুতে ৰাস্তাৰ পৰা ওলাই যোৱা বা এটা নিৰ্দিষ্ট গতিত নচলা, তাৰ বাবে আমি ছিটটো নাপাওঁ। এই 16 দিন যিমান পাৰা তোমালোকে অকল এই নৱোদয় বস্তুখিনি দিয়া। যিহেতু ইমান দিন কষ্ট কৰিছা তোমালোকে, কিছুমানে মাৰ্চ মাহৰ পৰা পঢ়িছা, এপ্ৰিলৰ পৰা পঢ়িছা, মে' মাহৰ পৰা পঢ়িছা তোমালোকে, এইকেইটা দিন অকল জেএনভি বস্তুখিনি দিয়া তোমালোকে। আৰু স্কুলৰ যিমান যি পৰীক্ষা আছে, এতিয়া বহুতৰ মই গম পাইছোঁ যে কাৰোবাৰ আকৌ কালি পৰহিৰ পৰা পৰীক্ষা আৰম্ভ হ'ব গৈ আছে, কাৰোবাৰ 1 তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হ'ব গৈ আছে। তো যিমান পাৰে সেইখিনি অলপমান কিবা এটা মিলোৱা দেই। সেইখিনিতো মই কি কৰিব লাগে তোমালোকে বেছিকৈ জানাবা মই কোৱাতকৈ। সেইখিনি তোমালোকে বা অভিভাৱক গাৰ্জেনসকলে আপোনালোকে অলপমান মিলাওক, যদি স্কুলত মেডিকেল দিব পাৰে মিলাওক, বা যেনেকৈ আপোনালোকৰ সুবিধা হয়। কাৰণ এই 16 দিন এইখিনিত যদি দিছে নহয়, তেতিয়া আপোনাৰ ষ্টুডেণ্টজনে আগতে যিমান যি পঢ়িছে, যিমান নাই পঢ়া, এই 16 দিনতে বহুতখিনি আপোনাৰ ষ্টুডেণ্টজনে কৰিব পাৰিব। এই 16 দিন ভালকৈ লাগি গ'লে, ভালকৈ পঢ়ি গ'লে টেনশ্যন নাই আমাৰ এতিয়া। তো সেইকাৰণে মই সেইটো অনুৰোধ কৰিছোঁ যে এইকেইদিন অকল এইখিনি দিয়ক। টেবুলখন নেওতাখন 1 পৰা 20লৈকে মুখস্থ কৰক, পূৰা ধুনীয়াকৈ মুখস্থ কৰে। আপোনালোকেও যাতে গাৰ্জেনসকলে, অভিভাৱকসকলে আপোনালোকে যাতে মুখস্থ লয় ঘৰত ভালকৈ। তাৰ লগতে আপোনালোকে চাওক যে আপোনাৰ ল'ৰা বা ছোৱালীজনী দিনটোত ভালকৈ পঢ়ায়, 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টাকৈ দিনটোত যাতে এইখিনিত সময় দিয়ে। ক্লাছ কৰাৰ বাহিৰেও বহুত গাৰ্জেন এনেকুৱা থাকে যে দিনটোত 8 ঘণ্টা 10 ঘণ্টা ক্লাছে কৰা থাকে। ক্লাছ কৰোৱাৰ বাহিৰেও অকল যাতে এই পঢ়াখিনিত অলপমান ধ্যান দিয়ে, অলপমান বস্তুখিনি যাতে ভালকৈ কৰে, সেইখিনি ক'লোঁ। আৰু ক্লাছ টেষ্টবিলাক ভালকৈ দিয়ে যাতে আপোনালোকে। 100 নম্বৰীয়া ক্লাছ টেষ্টবিলাক বহুত বেছি গুৰুত্বপূৰ্ণ হয়। 100 মাৰ্কছৰ ক্লাছ টেষ্টবিলাক যাতে ভালকৈ দিয়ে। আৰু আকৌ যাতে টেষ্টখিনি দি পেলাই থৈ দিলেও নহয়, সেইখিনি আকৌ প্ৰেক্টিছ কৰে যাতে। সেইটোৱে এটা উপায়। তাৰ বাহিৰে আমাৰ হাতত বেলেগ উপায় নাই পৰীক্ষাটো ভাল কৰিবলৈ। পৰীক্ষাটো ভাল কৰিলেহে আমি ছিটটো দখল কৰিব পাৰিম। 13 ডিচেম্বৰ তোমালোকৰ যিটো পৰীক্ষা আছে। আৰু তাৰ লগতে আমাৰ মেণ্টেল এবিলিটি 50 মাৰ্কছ, অসমীয়া বা ইংলিছ 25 মাৰ্কছ, ফুল নম্বৰ উঠাব চেষ্টা কৰক। তাৰ লগত মেথছ যিখিনি আছে সেইখিনি ভালকৈ কৰক, যাতে তাৰ পৰা মেথছত 25ৰ ভিতৰত কিবাকৈ 20 ধুনীয়াকৈ আহি গ'লে আমাৰ টেনশ্যন বিশেষ বেছি নাই। অ'কে, সেইখিনিয়ে মই ক'লোঁ। আমাৰ লাইভ ক্লাছবিলাক কৰক, আমাৰ ইউটিউব চেনেলটো ভালকৈ চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ আহিছে। ধন্যবাদ।